নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈয়ে কোটি কোটি ভাৰতীয়ক বিশ্বাসঘাতকতা কৰিছে। কোটি কোটি ভাৰতীয়ক বিশ্বাসঘাতকতা কৰিছে গৌৰৱ গগৈয়ে। সদনতো নিজেই প্ৰমাণ কৰিছে তেওঁৰ পাকিস্তান প্ৰীতি। এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈ কাণ্ডই বদনামী কৰিছে অসমক। যিকোনো সময়তে ভাৰত এৰি যাব পাৰে গৌৰৱ গগৈয়ে। গৌৰৱৰ গোপন পাকিস্তান ভ্ৰমণ, পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক পুনৰ প্ৰমাণ হৈছে। দেশৰ লগতে দেশৰ গৌৰৱপূৰ্ণ ঐতিহ্যকো বিশ্বাসঘাতকতা কৰিছে গৌৰৱ গগৈয়ে। গুৰুত্বপূৰ্ণ খবৰ, সদনত গৌৰৱ গগৈ মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। কোটি কোটি ভাৰতীয়ক বিশ্বাসঘাতকতা কৰিছে গৌৰৱ গগৈয়ে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে অপাৰেশ্যন সিন্দুৰ আৰু মহাদেৱক লৈ বিৰোধীৰ মুখ কলা চিয়াহীৰ দৰে হৈছে। অমিত শ্বাহে এইবাৰ সদনত গৰ্জন। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অপাৰেশ্যন সিন্দুৰ আৰু অপাৰেশ্যন মহাদেৱক লৈ শাসক বিৰোধীৰ মাজত আনন্দৰ বন্যা বব লাগিছিল। অপাৰেশ্যন সিন্দুৰ আৰু অপাৰেশ্যন মহাদেৱক লৈ শাসক বিৰোধীৰ মাজত আনন্দৰ বন্যা বব লাগিছিল। অপাৰেশ্যন সিন্দুৰে পেহেলগাম কাণ্ডৰ বাবে সন্ত্ৰাসবাদী প্ৰেৰণ কৰা ঘাটি নিক্ষেপ কৰিছিল। অপাৰেশ্যন মহাদেৱে পেহেলগাম কাণ্ড কৰা সন্ত্ৰাসবাদীক হত্যা কৰিছিল। এই খবৰ শুনি শাসক বিৰোধীৰ মাজত আনন্দৰ বন্যা বব লাগিছিল, কিন্তু বিৰোধীৰ মুখত চিয়াহীৰ কলা দাগহে দেখিবলৈ পাইছো। এয়া কেনেধৰণৰ ৰাজনীতি? পৰ্যটকক ধৰ্ম সুধি হত্যা কৰা 3 সন্ত্ৰাসবাদীক কালি হত্যা কৰা হৈছে। সুলেমান, আফগান আৰু জিব্ৰান নামৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক নিহত হৈছে অপাৰেশ্যন মহাদেৱত। লস্কৰী তৈবাৰ প্ৰথম শ্ৰেণীৰ কামাণ্ডাৰ আৰু সন্ত্ৰাসবাদী নিহত হৈছে এই ঘটনাত। সদনত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰটো হৈছে কথা মতেই কাম। যি ধৰণে চৰকাৰে উচ্ছেদৰ কথা কৈছিল, উৰিয়াম ঘাট আজি খালী কৰি পেলাইছে। উৰিয়াম ঘাটৰ এখনো ঘৰ ৰক্ষা নপৰিল। কেইদিনমান পূৰ্বলৈকে খন্তেযুক্ত লোকে গিজ গিজাই থকা উৰিয়াম ঘাট আজি চাফা হৈ পৰিছে। চাফা কৰি পেলাইছে। ঘৰ বাৰী, দোকান পোহাৰ সকলো মাটিত মিহলি কৰি দিছে প্ৰশাসনৰ বুলডোজাৰে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। খন্তেযুক্ত লোকৰে ভৰি থকা বিদ্যাপুৰ বজাৰ এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে। কথা মতেই কাম কৰি দেখুৱাইছে গোলাঘাট জিলা প্ৰশাসনে। এফালৰ পৰা ভাঙি পেলোৱা হৈছে সন্দেহজনক নাগৰিকৰ ঘৰ। 100খনতকৈও অধিক এক্সকেভেটৰে 2000 হেক্টৰ বিঘা ভূমিত চলিছে বুলডোজাৰ। বুলডোজাৰৰ কঁপনি শুনি বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। কেইদিনমান পূৰ্বলৈকে সন্দেহযুক্ত লোকে গিজ গিজাই থকা উৰিয়াম ঘাট আজি প্ৰশাসনে উচ্ছেদ চলাইছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীৰ মাজমজিয়া এতিয়া মিয়ালেণ্ডলৈ পৰিণত হৈছে। 60 বছৰে থকা হিন্দুৰ ঘৰ জ্বলাই দিয়া ভাবুকি সন্দেহজনক লোকৰ। এই মুহূৰ্তত বিগ ব্ৰেকিং, আমাৰ ঘৰ পেট্ৰল ঢালি জ্বলাই দিয়াৰ ভাবুকি দিছে মিয়াই। সেই অঞ্চললৈ যাবই নোৱাৰি আমাক খেদি আহে। গুৱাহাটীৰ মাজমজিয়াতে 60 বছৰে বাস কৰা হিন্দুক ভাবুকি এইবাৰ মিয়াৰ। শ বিঘা মাটি বেদখল কৰি সন্দেহজনক নাগৰিকে সাজিছে মিয়ালেণ্ড। গুৱাহাটীৰ মাজমজিয়াতে এইদৰে মিয়ালেণ্ডৰ ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। 10-15 বছৰৰ পৰা গুৱাহাটীৰ নাৰেংগীত মিয়ালেণ্ড সাজিছে সন্দেহজনক লোকে। 10 বছৰ পূৰ্বে থকা 50 ঘৰ এতিয়া হৈছেগৈ সহস্ৰাধিক। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ, সাগৰ 13 নদীৰ সিপাৰে গৈ এবাৰ অসম সন্তান ইলিয়াছ জিলিকি উঠিছে। ইলিয়াছ হুছেইন আনচাৰী এইগৰাকী সাগৰ 13 নদী পাৰ হৈ এতিয়া অসমৰ নাম আখৰে আখৰে জিলিকাই তুলিছে। সাগৰ 13 নদীৰ সিপাৰে অসম সন্তানৰ সফলতা দেখিবলৈ পোৱা গৈছে। অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ইলিয়াছ হুছেইন আনচাৰীয়ে। বিশ্বৰ বুকুত অসমৰ নাম
ভাৰতৰ নাম উজলালে এইবাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। অৱশেষত বেৰিষ্টাৰ হৈছে ইলিয়াছ হুছেইন আনচাৰী। আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ইলিয়াছ হুছেইনে। চেষ্টাৰ অসাধ্য একো নাই, আজি মই খুবেই সুখী মন্তব্য কৰিছে। মই মোৰ ফলাফলক লৈ অত্যন্ত আনন্দিত। অসমৰ নাম উজলাবলৈ প্ৰত্যেকজন মানুহেই চেষ্টা কৰিব লাগে। তেওঁ লগতে কৈছে যে উচ্ছেদিতৰ পৰিয়ালৰ সন্তানক মই লণ্ডন, ছুইজাৰলেণ্ডত শিক্ষা গ্ৰহণ কৰোৱাম। উচ্ছেদিত পৰিয়ালৰ সন্তানক মই উচ্চ শিক্ষা দিবলৈ চেষ্টা কৰিম। খাপ খাগৰ ধেৰ নদীৰ সিপাৰে গৈ জিলিকি উঠিছে এইগৰাকী ইলিয়াছ। আন এটা অত্যন্ত ডাঙৰ খবৰ, এইবাৰ পাকিস্তানলৈ পানী বন্ধ, ব্যৱসায় বন্ধ, কিন্তু পাকিস্তানৰ সৈতে ক্ৰিকেট কিয়? প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। পাকিস্তানলৈ পানী বন্ধ কৰি কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিবলৈ ওলাইছে ভাৰত? পাকিস্তানৰ সৈতে সকলো ব্যৱসায় বন্ধ কৰি ক্ৰিকেট খেলিব ভাৰতে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, পেহেলগাম কাণ্ডৰ পিছতো পাকিস্তানৰ সৈতে ক্ৰিকেট খেলে কিয়? এতিয়া এছিয়া কাপত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলৰ সময়সূচী ঘোষণাক লৈ গৰজি উঠিছে আছাদুদ্দিন ওৱেইছি। ভাৰত চৰকাৰলৈ কেইবাটাও বিস্ফোৰক প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰটো হৈছে ন্যায়ালয়ৰ নিৰ্দেশনা নামানি কিয় চলাইছে উচ্ছেদ? উত্তৰ দিব লাগিব চৰকাৰে। আইনৰ শাসন চলা নাই অসমত, এয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা। মুক্ত আকাশৰ তলত হাতত কিতাপ লৈ কান্দিবলগীয়া হৈছে উচ্ছেদিত পৰিয়ালৰ শিক্ষাৰ্থীয়ে। চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে AIUDFৰ বিধায়ক ৰফিকুল হুছেইন। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মানচিত্ৰৰ পৰা মুছলমানক শেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এইখন চৰকাৰে। এইখন চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। গৰ্জন এইবাৰ আমচুৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰ্জন মুছলমানৰ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ মুছলমান। জয় আই অসম ধ্বনিৰ আকাশ বতাহ কঁপাই তুলিছে হাজাৰ হাজাৰ মুছলমানে। মুছলমানৰ ওপৰত বৰ্বৰ অত্যাচাৰ অন্যায় কৰিছে এইখন চৰকাৰে। অসমৰ মানচিত্ৰৰ পৰা মুছলমানক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসমত প্ৰতিগৰাকী মুছলমান ৰাজপথলৈ ওলাই আহিবৰ হ'ল। জিলাই জিলাই হ'ব গণবিক্ষোভ। বাছি বাছি মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসমৰ মানুহক ভুল পথেৰে পৰিচালিত কৰিছে এইখন চৰকাৰে। মুছলমানক টাৰ্গেট কৰি নিজৰ গাদী ৰক্ষা কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ২৬ৰ নিৰ্বাচন জিকিবলৈ মুছলমানক টাৰ্গেট কৰিছে। আমি উচ্ছেদৰ বিৰোধী নহয়, কিন্তু যিসকল প্ৰকৃত ভূমিহীন তেওঁলোকৰ উচ্ছেদ সহ্য নকৰো। অসমত পেলেষ্টাইন সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ফৰেষ্টৰ নামত নাটকবাজি কৰি আছে চৰকাৰে। ৰেংমা বনাঞ্চলৰ পৰা কিয় বাছি বাছি উচ্ছেদ কৰা হৈছে মুছলমানক? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক এইবাৰ আমচুক। আনহাতে অত্যাধিক গৰমৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ শিক্ষানুষ্ঠানৰ শিক্ষাদানৰ সময়ৰ সাল সলনি কৰা হৈছে। উৎকট গৰমৰ মাজতে পুনৰ সলনি কৰা হৈছে শিক্ষানুষ্ঠানৰ সময়। 1 আগষ্টৰ পৰা নতুন সময়ক মতে আপোনাৰ সন্তানক বিদ্যালয়লৈ পঠাব লাগিব। 1 আগষ্টৰ পৰা বিদ্যালয়সমূহত পুনৰ আৰম্ভ হ'ব পাঠদান। পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। ছুটিৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি সময়ৰ কিছু সাল সলনি কৰা হৈছে। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময় হৈছে পুৱা 11:30 বজাত আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটি হ'ব 12 বজাত দুপৰীয়া। মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত পাঠদান চলিব দুপৰীয়া 1 বজা পৰ্যন্ত। 31 জুলাইত শেষ হ'ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ আৰু নতুন সময়সূচী 1 আগষ্টৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। আন এটাৰ হৈছে বিজেপিক ভোট বৰ্জনৰ সিদ্ধান্ত একত্ৰিত হৈছে ৰাজ্যৰ বাগিচা। 2026ত বিপদত পৰিব নেকি বিজেপি?
ছাব্বিছত বাগানত প্ৰত্যাহ্বানৰ সন্মুখীন হবে নেকি বিজেপি? ৰাজ্যৰ বাগিচাই বিজেপি বৰ্জনৰ সিদ্ধান্ত চাহ শ্ৰমিকৰ। বিগত 2টা দিন ধৰি ৰাজ্যত প্ৰতিখন চাহ বাগিচাত বিজেপি বিৰোধী ঢৌ উঠিছে। আশাৰ নেতৃত্বত একত্ৰিত হৈছে ৰাজ্যৰ শ চাহ বাগিচা। চাহ বাগানত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে আশা।